মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 7.3ৰ দুটা অংক বুজাই দিম কেনেকৈ কৰিব লাগে। কিন্তু মই অংককেইটা সম্পূৰ্ণৰূপে তোমালোকক ইয়াত গোটেইখিনি কৰি নিদিওঁ, গোটেই সমাধানটো দি নিদিওঁ, কিয়নো এই ধৰণৰ অংক তোমালোকে কৰিছা। মই তোমালোকক জাষ্ট ইয়াত কেৱল বুজাইহে দিম কেনেকৈ কৰিব লাগে, আৰু ইয়াৰ পিছত তোমালোকে এই অংককেইটা কৰি পিনে মোক দেখুৱাবা, মই চেক কৰি দিম হৈছে নে নাই। এতিয়া আহা 3 নম্বৰ অংকটোলৈ। 3 নম্বৰ মই অকণমান এনলাৰ্জ কৰি দিছোঁ। 3 নম্বৰ অংকটোত কি কৈছে, 0,-1 2,1 আৰু 0,3 শীৰ্ষবিন্দুকেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা। তেতিয়ালৈকে আহা, আমাক 3টা বিন্দু দিয়া হৈছে। প্ৰশ্নটো আমি পঢ়িলোঁ। প্ৰশ্নটোত 3টা বিন্দুৰ আমাৰ স্থানাংক দিছে। তাৰে এটা বিন্দু আমি A বুলি ধৰিলোঁ, এটা B ধৰিলোঁ, এটা C ধৰিলোঁ। গতিকে যিহেতু বিন্দুকেইটা এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু, গতিকে আমাৰ ABC এটা ত্ৰিভুজ হৈ গ'ল। ঠিক আছে। এতিয়া আমাৰ এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগে, আৰু এই ত্ৰিভুজটোৰ মধ্যবিন্দু সংযোগ কৰি যি এটা ত্ৰিভুজ পাম। চোৱা, ABৰ মধ্যবিন্দু এইটো R, BCৰ মধ্যবিন্দু P, Cৰ মধ্যবিন্দু Q। এইকেইটা যদি আমি লগ লগাই দিওঁ এনেকে, এটা ত্ৰিভুজ হ'বনে? মধ্যবিন্দুকেইটা লগ লগাই দিলে PQR ত্ৰিভুজ হৈ যাব। আকৌ আমাৰ এইটো এটা ত্ৰিভুজ, ABC এটা ত্ৰিভুজ, হয়নে? তোমালোকৰ দুটা ত্ৰিভুজ হ'লনে? এটা ABC ডাঙৰ ত্ৰিভুজটো, যিটো আমাৰ দিয়া আছে ত্ৰিভুজ, আৰু AB, BC আৰু CA বাহুৰ মধ্যবিন্দু সংযোগ কৰি আমি এটা ত্ৰিভুজ পালোঁ। সেই ত্ৰিভুজটো হৈছে PQR। এতিয়া এই ত্ৰিভুজ দুটাৰ আমি কালি উলিয়াব লাগে। ABC ত্ৰিভুজটোৰ কালি তোমালোকে উলিয়াব পাৰিবা। কেনেকৈ পাৰিবা? ত্ৰিভুজৰ কালি উলিয়াৰ যোনটো আমি সূত্ৰ আগতে প্ৰয়োগ কৰিছিলোঁ, সেই একে সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আৰু তোমালোকে A, B আৰু C বিন্দুৰ স্থানাংক জানাই, গতিকে ইয়াত কোনো প্ৰব্লেম নাই। আমাৰ এতিয়া সমস্যাটো কি হ'ব, এই যে PQR ত্ৰিভুজটোৰ কালি উলিয়াব লাগে। কাৰণ আমি P বিন্দুৰ স্থানাংক নাজানো, Q বিন্দুৰ স্থানাংক নাজানো, আৰু R বিন্দুৰ স্থানাংক নাজানো। কিন্তু আমি কি জানো, যে দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক কেনেকৈ উলিয়াব লাগে সেইটো কথা জানো। আচ্ছা চোৱা, মই কৈ দিছোঁ, এইটো এবাৰ মনত পেলাই দিছোঁ। আমাৰ মধ্যবিন্দুৰ স্থানাংক কেনেকৈ উলিয়াব লাগিব? আমি মধ্যবিন্দুৰ স্থানাংক উলিয়াব লাগিলে এইটো, হয়নে? এনেকৈ উলিয়াব লাগিব। দুটা বিন্দু যদি দিয়া থাকে, যাৰ স্থানাংক x1, y1 আৰু আনটো বিন্দুৰ স্থানাংক x2, y2, তেতিয়াহ'লে সেই বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব x1 প্লাছ x2 বাই 2, y1 প্লাছ y2 বাই 2। গতিকে এই কথাটো আমি জানো। আৰু একেলগে আমি ত্ৰিভুজৰটোও এবাৰ চাই লওঁ। ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াইছিলোঁ? এইটো সূত্ৰ ব্যৱহাৰ কৰি, হয়নে? এইটো সূত্ৰ ব্যৱহাৰ কৰি মই এনলাৰ্জ কৰি দিছোঁ। এই যে হাফ x1 ইনটু এইটো কৰি পিনে, গতিকে এইখিনি মই আৰু ৰিপিট নকৰোঁ, তোমালোকে অলৰেডি কৰিছাই। গতিকে এতিয়া আমি কি কৰিছোঁ, ইয়াতে ABৰ মধ্যবিন্দু R, ইয়াতে চোৱা, চিত্ৰটোত চাই লোৱা, A শীৰ্ষবিন্দু চোৱা, B শীৰ্ষবিন্দু চোৱা। AB এডাল বাহু, তাৰ মাজত কি আছে? R আছে। Rৰ মধ্যবিন্দু উলিয়াব লাগিলে আমি কেনেকৈ উলিয়াইছোঁ? Rৰ মধ্যবিন্দু উলিয়াৰ কাৰণে এইটো X স্থানাংক, Rৰ X স্থানাংক, পিংকটো, আৰু Rৰ Y স্থানাংক, এই ব্লুটো।
গতিকে আৰৰ যদি x স্থানাংক উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি কৰিব লাগিব এইটো x1 plus x2 by 2 হেতু কৰিব লাগে x1 মানে হৈছে a এর x স্থানাঙ্ক কিমান 0 plus x2 মানে কাৰ মধ্যবিন্দু উলিয়াইছো a b ৰ উলিয়াইছো গটিকে b ৰ x স্থানাঙ্ক 2 আৰু তলতটো এটা 2 থাকে গটিকে ওপৰত 0 plus 2 মানে 2 এ হ'ব আৰু তলত 2 আছে 2 by 2 মানে 1 2 by 2 মানে 1 এইটো সো এইটো 1 এইটো আমাৰ 1 হৈ গৈছে হৈছে না 1 গটিকে একেবাৰে সহজ BC ৰ মধ্যবিন্দু P ৰ স্থানাঙ্ক যেতিয়া উলিয়াবা তেতিয়া আকৌ কৰিবা x1 plus x2 by 2 x1 টো কি হ'ব B ৰ x স্থানাঙ্ক x2 টো কি হ'ব C বিন্দুৰ x স্থানাঙ্ক by 2 তাৰ পিছত আকৌ y1 plus y2 by 2 কৰিবা তাৰ মানে হেতু কৰোতে আমাৰ ইয়াতে এই ক্ষেত্ৰতে এইটো হৈ গৈছে তো তেনেকৈ কৰিলে হৈ গল হা গটিকে তুমি প্ৰথম কি কৰিবা তাৰ মানে ABC ধৰি ললা তাৰ পিছত AB ৰ মধ্যবিন্দু কিবা এটা ধৰি ললা BC ৰ মধ্যবিন্দু ধৰি ললা আৰু C ৰ মধ্যবিন্দু ধৰি ললা আৰু সেই মধ্যবিন্দু বিলাকৰ স্থানাঙ্ক তোমালোকে উলিয়াই লবা আমাৰ যোনটো কিতাপত দিয়া আছে ফৰ্মুলা মিড পইণ্ট ফৰ্মুলাটো হেতু ইউজ কৰি পিনে তাৰ পিছত তুমি ত্ৰিভুজ ABC ৰ কালি উলিয়াবা আৰু ইয়াতে তোমাৰ একো প্ৰবলেম নহয় কাৰণ ABC ত্ৰিভুজৰ কালি উলিয়াৰ ফৰ্মুলা জানাই তাৰ পিছত তুমি ত্ৰিভুজ PQR ৰ কালি উলিয়াবা ABC ত্ৰিভুজৰ কালি পাই গলা PQR ত্ৰিভুজৰ কালি পাই গলা তাৰ পিছত PQR ত্ৰিভুজৰ কালিটোক ABC ত্ৰিভুজৰ কালিৰে হৰণ কৰিবা কৰি পিনে লক্ষিষ্ঠ আকাৰত লৈ যাবা তেতিয়া তোমালোকে কালিৰ অনুপাত পাই গলা এইখিনি একেবাৰে সহজ গতিকে তোমালোকে এইখিনি নিজে কৰি চাবা মই অংকটো বুজাই দিলো ইয়াৰ পিছত কিবা প্ৰবলেম যদি ৰাইজ হয় তেতিয়া ডেফিনেটলি মই তোমালোকক সেইখিনি কেনেকৈ আঁতৰাব লাগে কেনেকৈ নোহোৱা কৰিব লাগে তাত মই হেল্প কৰিম তাৰ পিছত 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটোত কি দিছে মই ওপৰৰ পৰা কৈ দিছো যে এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু 4টা দিয়া আছে ক্ৰম অনুসৰি এতিয়া সেই চতুৰ্ভুজৰ কালি উলিয়াব লাগে বুজি পাইছা কি দিছে 4 নম্বৰ অংকটোত এটা চতুৰ্ভুজৰ ক্ৰম অনুসৰি শীৰ্ষবিন্দু কেইটাৰ স্থানাঙ্ক দিয়া আছে তো শীৰ্ষবিন্দু কেইটাৰ নাম দিয়া নাই আমি নেমিং কৰিছো এটা A ধৰিছো এটা B ধৰিছো এটা C ধৰিছো এটা D ধৰিছো হয় কি ধৰিছো এনেকুৱা যদি হয় আমাৰ A ধৰি লোৱা কথা এইটো A B C D এইটো যদি হয় B আৰু D যদি তুমি লগ লগাই দিয়া B আৰু D যদি তুমি লগ লগাই দিয়া তেতিয়াহলে এই ABD এটা ত্ৰিভুজ হ'বনে এইপিনে তলত বা বাও সাইডে বুলি ক'ব পাৰা আৰু BCD এইটো এটা ত্ৰিভুজ আছে নে এই দুটা ত্ৰিভুজ যদি আমি যোগ কৰি দিও তেতিয়াহলে আমি কি পাম গোটেই চতুৰ্ভুজটোৰ কালি পাম বুজি পাইছানে আমি যদি ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BCD ৰ কালি যোগ কৰো তেতিয়া আমি এই গোটেই চতুৰ্ভুজটোৰ কালি পাই যাম তো মেইন কথা হৈছে এইখিনি গতিকে আমি A ধৰিছো B ধৰিছো C ধৰিছো D ধৰিছো তাৰ পিছত কি লিখিছো যদি B আৰু D বিন্দু দুটা সংযোগ কৰা হয় তেন্তে আমি ABD আৰু BCD দুটা ত্ৰিভুজ পাম হয়নে যদি লগ লগাই দিয়া B আৰু D তেতিয়া দুটা ত্ৰিভুজ পাবা অকল B আৰু D লগ লগালে যে হ'ব তেনেকুৱা নহয় AC যদি সংযোগ কৰা তেতিয়াও তুমি দুটা ত্ৰিভুজ পাবা তেতিয়া সেই দুটা ত্ৰিভুজৰ কালি উলিয়াই যোগ কৰিলেও তুমি ABCD চতুৰ্ভুজৰ কালি পাই যাবা যেনেকৈ নকৰা কিয় কৰিলে হ'ল
কেৱল শুদ্ধ হ'ব লাগিব কেলকুলেশ্যনবিলাক কৰোঁতে এতিয়া চোৱা আমি এ বি ডিৰ কালি উলিয়াব লাগে আমি এ শীৰ্ষবিন্দুটো জানো এ শীৰ্ষবিন্দুৰ স্থানাংক জানো বি শীৰ্ষবিন্দুৰ স্থানাংক জানো ডি শীৰ্ষবিন্দুৰ স্থানাংক জানো গতিকে ত্ৰিভুজৰ কালি উলিয়াৰ ফৰ্মুলাটো লৈ পিনে ইয়াতে বহাই দিলে হ'ল হা ত্ৰিভুজৰ কালি উলিয়াৰ ফৰ্মুলাটোত এই শীৰ্ষবিন্দু কেইটা স্থানাংক ওলাই দিলে তোমাৰ এ বি ডিৰ কালি আহিব সেনেকে এইটোৰ কালি যেতিয়া আমি উলিয়াব যাম এইটোৰ ক্ষেত্ৰতো একেই কথাখিনি প্ৰযোজ্য তোমালোকে ফৰ্মুলাটো লিখি ল'বা তাৰপিছত য'ত যি বহুৱাব লাগে বহাই দিবা কাৰণ বিৰ স্থানাংক বি বিন্দুৰ স্থানাংক গম পোৱা চিৰ গম পোৱা ডিৰ গম পোৱা গতিকে একো প্ৰব্লেম নাই তাৰপিছত শেষত তোমালোকে এই বাক্যটো লিখিলে হ'ল এ বি চি চতুৰ্ভুজৰ কালি মানে কি হ'ব আমাৰ এইটোৰ কালি যোগ এইটোৰ কালি এই দুটা যোগ কৰি দিলে চতুৰ্ভুজটো কালি পাই যাবা কাৰণ চতুৰ্ভুজটো সেই দুটা ত্ৰিভুজ এ বি ডি আৰু বি চি ডি দুইটা ত্ৰিভুজ মিলি পিনে চতুৰ্ভুজটো হৈছে গতিকে ত্ৰিভুজ দুটাৰ কালি যোগ কৰিলে চতুৰ্ভুজটো কালি পাবাই একেবাৰে সহজ অংক খালি অকমান মানে ভাবিব লাগিব ঠিক আছে তেনেহ'লে এই দুটা তোমালোকে কৰিবা মোৰ আজিৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিলোঁ